হিংনাতে যদি লিভি পাইতেছে না। হয় আপোনালোকে চাইছে দ্য ৰিয়েল ফেক্টৰৰ পৰা আজি আমি আহিছোঁ পোনে পোনে আপোনালোকে দেখি আছে আমি আছোঁ এতিয়া নদীৰ মাজত। তো নদীৰ মাজত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত 25 নম্বৰ ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তত যিসকল লোকে এতিয়া বানত হাবু ডাবু খাই আছে, ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানী অলপ কমিছে বুলি আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে। তো আমি সেইসকল ৰাইজৰ ওচৰলৈ আহিছোঁ, তেওঁলোকৰ বুজ ল'বলৈ আহিছোঁ আৰু কিছু স্থানীয় বিধায়ক আশ্ৰাফুলে প্ৰদান কৰা কিছুমান বান সাহায্য আমি প্ৰদান কৰিবলৈ আহিছোঁ আৰু অলৰেডি দেখিছোঁ ইফালে বান সাহায্য আমি ৰেডি কৰি ৰাখিছোঁ। আপোনালোকে লাইভৰ জৰিয়তেও দেখিবলৈ পাইছে যে কিছু পৰিমাণে হ'লে মানে লঘু আহাৰ যেনেকৈ চিৰা, চেনি, পানী আৰু কিছু বিস্কুটৰ আমি যোগান ধৰিবলৈ যত্ন কৰিছোঁ। তো আমি এক সজাতি দল ওলাই আহিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু আপোনালোকক পোনে পোনে দেখাবলৈ চেষ্টা কৰিছোঁ যে ৰাইজসকলে কেনেকুৱা মন্তব্য আগবঢ়াই আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে লাইভত আপোনালোকে দেখিছে যে যিবোৰ বস্তু আমি প্ৰদান কৰিছোঁ। এতিয়া আছোঁ আমি চেঙেলীদিয়া চহৰৰ পৰা আদি কৰি ৰৌমাৰী পাথাৰ, ৰৌমাৰী গাঁও আৰু চেনিমাৰী চৰৰ অঞ্চলত যিসকল লোকে বসবাস কৰে আমি সেইসকল লোকৰ ওচৰলৈ ৰাওনা কৰিছোঁ আৰু তেওঁলোকৰ বুজ ল'বলৈ আংশিকভাৱে চেষ্টা চলাইছোঁ। আৰু আশ্ৰাফুল হুছেইনে যি চিৰা হওক, চেনি হওক, পানী বা আৰু বিস্কুট প্ৰদান কৰিছে সেইসকলক লৈ চেঙা সমষ্টিৰ অন্তৰ্গত যিসকল লোকে বন্যাত মানে বানপানীত ককবকাই আছে আৰু শিবিৰত ৰৈ আছে আমি তেওঁলোকৰ ওচৰলৈ আহিছোঁ আৰু তেওঁলোকৰ বুজ ল'বলৈ আহিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে কিছু সামগ্ৰী পঠাইছে, যেনেকুৱা বিস্কুট, চিৰা আৰু পানীৰ যোগান ধৰিছে আৰু শিবিৰে দমকলৰ যোগান ধৰিছে। আৰু সেইবোৰ চিৰা পিঠা পাই সকলো ৰাইজে কেনেকুৱা সুখী আমি সেই বিষয়ে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম। যে আশ্ৰাফুল যে চিৰা দিল, বিস্কুট দিল বা অন্যান্য পানী টানি সব দিছে, আপনাকে কেমন লাগছে? তাতে ভাল লাগছে। তো আশ্রাফুলক চলে এবার নাই, তার জন্য আপনারা কি করবে চান? ভালো কম, ধন্যবাদ দিম। হ্যাঁ, তো আশ্রাফুল হুছেইনে যেহেতু দূৰৰ পৰাই যে চিৰাই হওক বা কিছুমান এই দমকলৰ ব্যৱস্থাও কৰি দিয়া হৈছে আৰু বিস্কুট এইবোৰ বস্তু দিয়া হৈ আছে আৰু সেইবোৰ বস্তু পাই কিনে তেওঁলোকৰ মতামত কেনেকুৱা লাগিছে তেওঁলোকে ক'লে ভাল পাইছে। দূৰৰ পৰাই আশ্ৰাফুলক শুভেচ্ছা দিছে বুলি জানিব পাৰিছোঁ। আৰু পানীৰ এমনি কোনো অসুবিধা হৈছে নেকি? দমকল আছে না নাই শিবিৰে? এই শিবিৰত অলৰেডি দমকল এটা আছে আৰু এনে তাৰমানে যিহেতু এই চাৰিওফালে খালি পানী আৰু পানীৰ সময়ত যিহেতু অলপ বাহিৰত যোৱাৰ কাৰণে যে সেইবোৰ অসুবিধা হৈছেনে? শিবিৰত অসুবিধা হয়, কিন্তু তাৰ কাৰণে হৈছে শিবিরে মেলা মানুষ ফাঁকে রয়েছে, শিবিরের জায়গা হয় না। এই যে একজনে রয়েছে হিংনাতে যদি লিভি পাইতেছে না। হয় না, যিসকলে শিবিৰত আছে তেওঁলোকৰ কাৰণে এইবোৰ চিৰা বা এইবোৰ বস্তু পঠোৱা হৈছে, সেইবোৰ বিষয়ে আপুনি কি ক'ব? খালি চিৰা, তিৰপল দিছে না নাই গভৰ্ণমেণ্টে থেকে? গভর্নমেন্ট থেকে তিরপল এখন তুই আমরা পাই নাকি না? তিরপল দিছে আৰু ধূপ আৰু অন্যান্য বস্তু দিছে বুলি আমি জানিব পাৰিছোঁ। কোনো বস্তু এখন তুই আমরা পাই নি, পাওয়ার মধ্যে যে চিরা দি পাইলাম আর ওই দিয়ে করে চাল দিয়ে গেছে। চৰকাৰৰ বাবে কোনো অনুদান এতিয়ালৈ পোৱা নাই? এখন তুই পাই নাকি? হয়, এতিয়া চৰকাৰৰ বাবে বোলে এতিয়া এই শিবিৰত এতিয়ালৈ কোনো অনুদান অহা নাই, কিন্তু আশ্ৰাফুল হুছেইনে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে যিখিনি বস্তু পঠাইছিলে তাৰ কাৰণে তেওঁলোকে অত্যন্ত সুখী হৈছে। তেওঁলোকে যেনেকৈ মত বিনিময় আগবাঢ়িছে আমি তেওঁলোকক দেখুৱালোঁ। ঠিক আছে, এতিয়ালৈ পানী আছে তেওঁলোকৰ ঘৰত। একচুৱেলি আমি দেখুৱাবলৈ যত্ন কৰি আছিলোঁ, যিহেতু বহুত পানী হৈছিলে। ইমান অভাৰ পানীত মানে পানী কমাটো অলপ কমিবলৈ নাযায়, কিন্তু তথাপিও অলপ পানী কমিছে। ঠিক আছে, আপোনালোকে চাই আছিলে দ্য ৰিয়েল ফেক্ট। শিবিরে সবাই বাড়ি করে হালাইছে। আদর আছে না?
সেটাই থাকে ওই যে দুটো গেছে নিচে নিচে